গান নুধুৱে সেইকাৰণে তাক আজি সমাজক গা ধন দিব লাগিছিলে ধুৱাইছে কৈছে এখন ডাম্পাৰ ধোৱাৰ নিচিনা লাগিছে কিয় দৌৰে দৌৰিছে মোৰ লগত এনি টাইম ব্লগিঙত থাকে নেটৱৰ্ক খুচৰি থাকে তেওঁলোকৰ এতিয়া নেটৱৰ্ক নোহোৱা জেগাত জন্মদিন কৰিছে এই দৌৰাটো যে আৰম্ভ কৰিছে নেৰ যাতে সেইটো আশীৰ্বাদ ফিট হৈ থাকিবি যাতে থেংক ইউ আৰু আজি হৈছে 2023 চনৰ ফেব্ৰুৱাৰী 3 তাৰিখ আৰু আজি মোৰ জন্মদিন হেপী বাৰ্থডে টু মি আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু সেইকাৰণে ভ্লগটো আৰম্ভ কৰিলোঁ আৰু জন্মদিনৰ দিনটো কেনেকৈ পাৰোঁ কাৰণ আজি জাৰ্ণি আছে আমি মৰিগাঁৱৰ পৰা আজি কাৰ্বি আংলং যাম যিখিনি পাৰোঁ দেখুৱাই যাম আপোনালোকে সদায় আশীৰ্বাদ কৰি যাব মৰম দি যাব ঘৰখন বেয়াকৈ মিছ কৰিছোঁ লগৰখিনি মিছ কৰিছোঁ আৰু 12টা বজাত আমাৰ মানে হ'লে হয় কিবা এটা যা নহওক চাই থাকক গুড মৰ্ণিং ফ্ৰম কাজিৰঙা কলেজ নগাঁও বৈঠালাংছীৰ ওচৰতে এইখন কাজিৰঙা কলেজ কাৰ্বি আংলং ইয়াৰ নিচেই ওচৰতেতো যা নহওক আপোনালোকে চাওকচোন কি ধুনীয়া ভিউ এইখন পাহাৰ আৰু এইফালে এনেকৈ সোমাই গৈ আমাৰ তাতে শ্ব' মানে বস্তুবিলাক ফিটিং কৰি আছে যা নহওক আজি ৰাতি আমাৰ শ্ব' আছে আজি ফাৰ্ষ্ট নাইট ইয়াতে তো আপোনালোকে চাই থাকক কেনেকুৱা হয় দিনটো আশীৰ্বাদ কৰিব পুনৰবাৰ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে মৰম দি যাব সদায় এনেকৈ তো আৰু থিয়েটাৰত কাম কৰা মানুহবিলাকৰ বিশেষকৈ লাইট আৰু ছেটিংছত যিবিলাক থাকে তেওঁলোকৰ ফাৰ্ষ্ট নাইট ৰাতিপুৱা এই কষ্টটি হয় চবেই আকৌ বস্তুবিলাক যিহেতু নতুন ঠাই এখনলৈ অহা হয় এখন ঠাইৰ পৰা তো মানে তেওঁলোকে আকৌ বস্তুবিলাক ফিটিং কৰিব লাগে আৰু মোৰ ৰাতিপুৱাটো আৰম্ভ হ'ল হাঁহৰ মাংস আৰু পোলাও এনেকৈ ধুনীয়াকৈ মোৰ ৰাতিপুৱাটো আৰম্ভ হ'ল ৰঙালাওৰ ভাজি যিটো মোৰ ফেভৰেট ৰঙালাও ভাজি হাঁহৰ মাংস আৰু এইটো পোলাও এনেকৈ মোৰ ৰাতিপুৱা আৰম্ভ হ'ল আৰু সন্ধিয়া মই নটৰাজৰ ওচৰলৈ গ'লোঁ নটৰাজক যিহেতু জন্মদিন নটৰাজক সেৱা কৰিলোঁ আৰু সকলোৰে বাবে প্ৰাৰ্থনা জনালোঁ গ্ৰীণ ৰুমত এনেকৈ সকলোৱে মেকআপ কৰি আছে বহুত ব্যস্ত মানে ব্যস্ত বেলেগ নহয় আজি যিহেতু ফাৰ্ষ্ট নাইট জাৰ্ণি কৰি আহিছোঁ অলপ ৰেষ্ট লৈ শুই এতিয়া শ্ব'ৰ সময় হৈছে আৰু সন্ধিয়া ইয়াতে আমি য'ত পেণ্ডেল কৰি আছোঁ কাজিৰঙা কলেজত আমি মানে য'ত সাই বাবা মন্দিৰটো আছে তাতে আশীৰ্বাদ ল'লোঁ জন্মদিন বুলি ধুনীয়াকৈ মানে সাই বাবা যিটো ওচৰতে মন্দিৰটো আছে তাতে মই সেৱা কাঢ়ি ল'লোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব নটৰাজৰ ওচৰত সেৱা কাঢ়িলোঁ আৰু সকলোৱে যাতে মোৰ লগতে সকলোৱে যাতে আপোনালোকৰো ভাল হয় তো বেলেগ একো নহয় আজিৰ দিনটোত সঁচাকৈ মানে আজিৰ দিনটো আপোনালোকক দেখুৱাবলৈ মন গৈছে যে স্পেচিয়েল কিবা থাকিলেও নাথাকিলেও দেখুৱাবলৈ মন গৈছে তো দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এণ্টাৰটেইনমেণ্ট উইথ ৰাজুৰ ইউটিউব চেনেল লগতে আজিৰ ব্লগটি চাই থাকক আৰু যিহেতু ঘৰখনৰ পৰা বহুত দূৰত থকা যায় আৰু স্পেচিয়েল দিনবিলাকত ঘৰখনলৈ বন্ধুবিলাকলৈ বহুত বেছি মনত পৰে আৰু সেই অভাৱটো অকণমান হ'লেও পূৰাবলৈ চেষ্টা কৰে আমাৰ বাইদেৱে প্ৰস্তুতি বালৈ বহুত ধন্যবাদ তেওঁ প্ৰত্যেকৰে বাৰ্থডে হওক বা মানে কি আৰু স্পেচিয়েল দিনবিলাক উদযাপন কৰাত অকণো ক্ষতি নকৰে আৰু মোৰ বাবেও আজি উদযাপন মানে কি আৰু মোকো আজি সেই উপহাৰটো দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ এনি টাইম ব্লগিঙত থাকে নেটৱৰ্ক খুচৰি থাকে তেওঁলোকৰ এতিয়া নেটৱৰ্ক নোহোৱা জেগাত জন্মদিন কৰিছে ইমান দুখ লাগে জন্মদিনৰ ভিডিঅ' তেওঁলোকে পিছত আপলোড কৰিব লাগিব কিমান দুখৰ মানে মুহূৰ্তত আজি একচুৱেলি মোক কেমেৰামেন এজন লাগিছিলে তাকেতো মোক আজি কেমেৰামেন এজন লাগিছিলে আজি মই ৰাজুৰ কেমেৰামেন কাৰণ ৰাজুৱে সদায় আমাৰ বাৰ্থডে কি কয় ব্লগবিলাক ৰাজুৱে বনায় আজি মই তাৰ বনাম গতিকে নমস্কাৰ কিয় দৌৰে দৌৰিছে মোৰ লগত ৰাজুৱে আজি বহুত দিনৰ মূৰত গা ধুইছে সি আজি আমি সমাজক গা ধন দিব লাগিছিলে গান নুধুৱে সেইকাৰণে তাক আজি সমাজক গা ধন দিব লাগিছিলে ধুৱাইছে কৈছে এখন ডাম্পাৰ ধোৱাৰ নিচিনা লাগিছে ডাম্পাৰ মুচি আছে ভিডিঅ'টো কোনটো এইটো গা ধোৱা ভিডিঅ'টো ন সুন্দৰ দিয়া ভৱেশ কুমাৰ
তোৰ নাম ভৱেশ কুমাৰ জন্মদিনৰ শুভেচ্ছা থাকিল ভৱেশ কুমাৰলৈ এইটো চলি আছে হেপী বাৰ্থডে কেকটো ফেনা ফেন কৰাৰ আগতে ধুনীয়াকৈ পিছে কাটি লৈছোঁ দেই মই এইকেইটা পুলক দাই আমাৰ দুখ কৰি আছে কিয়? এই গ্ৰুপটোত বোলে আজি 2 বছৰ ধৰি তেওঁ নাই যে মোৰ আমাৰ গ্ৰুপটোত এতিয়া নেটৱৰ্কিং চাইটত মোৰ কি হেৰি নাই নেকি কিয় নাই? কান্দিছো মানে মই কেমেৰামেন কাৰণে মোক নোখোৱাবা আৰু ন মানে পইচাও কান্দিছেও কান্দিছেও আপুনি মই পাইছোঁ না পাইছে ৰাজু এতিয়া কমিটি নহয় আৰু আপোনাৰ এইটো দিলে নেকি গুজৰি নাম মই খোৱালে শিকি হ'বগৈ যেন পাওঁ মই আজি মঞ্জিল ভিডিঅ'টো মই ওলাই আছেনে অঁ অঁ এয়া চিৰকলা ৰুণ্ডা এই নন্দ ঘৰলৈ যেতিয়া মাখন খাবলৈ যায় ঠিক তেনেকুৱা কাষে চাকে লাগি আছে গোটেইখন বৰ হেৰি মানে কি বুলি ক'ম এতিয়া এইটো এটা মনোৰম দৃশ্য আপুনি আইনাখন চাওকচোন মুখত বৰফ আহে এইবিলাক চাইডৰবিলাক কোনে খাব এয়া ভৱেশৰ জন্মদিন ভৱেশে নিজ হাতেৰে ৰাইজক কেক বিতৰণ কৰি আছে মই অকণমান খাইছোঁ তাককে খাইছোঁ মই শেষতহে আৰু নাই খাওঁ মই বেয়া ভাবি নহয় এইটো মানে সলনি হ'ব লাগে কিছুমান বস্তু মানে স্বভাৱ হ'ব কি ক'ব মই আৰু নুসুধো হেপী বাৰ্থডে ৰাজু আজি ৰাজুৰ বাৰ্থডে আমি ইয়াতে কি জাৰপাৰা ন জৰবাগান দক্ষিণ জৰবাগানত আজি ৰাজুৰ বাৰ্থডে পৰিছে আজি আমাৰ ফাৰ্ষ্ট নাইট খুব ধুনীয়া সন্ধিয়া আজি সি এটা খুব ধুনীয়া গিফ্টো পাইছে ছাৰে দিছে আৰু আশা কৰিছোঁ গোটেই অনাগত দিনত বৰ লাইফ বৰ হেপী হৈ থাকক সুখত থাকক ধুনীয়াকৈ পাৰ হওক তাৰে কামনা তুমি মই তোমাকে অনেষ্টলি তোমাকে বিচাৰিছোঁ ক'ব লাগিব নাই আজি ৰাজুৰ জন্মদিন ৰাজুৱে মোক জোৰ কৰিছে তাৰ বিষয়ে কিবা ক'ব লাগে মনত পেলাই কৈছোঁ ৰাজু তুমি ভালে থাকা তোমাৰ আমি জন্মদিন গিফ্ট এটা লাগিছিলে গিফ্ট লাগিছিলে এটা গিফ্ট মই আশীৰ্বাদ দিম এই আশীৰ্বাদৰ এইটো গিফ্টৰ মূল্য বহুত কোটি কোটি টকাতকৈ বহুত ওপৰৰ এইটো হাতত মানে তুমি চুবলৈ নোপোৱা এইটো বুজি পালোঁ দেই মানে গিফ্ট আশীৰ্বাদ মানে ভাল লাগিল তোমাৰ টেলেণ্টটো ভাল লাগিল একচুৱেলি কিছুমান মানে হেৰিয়াত মালিকে পইচা দিব নোৱাৰিলে আশীৰ্বাদ দি পঠিয়ায় হেপী বাৰ্থডে আজি ৰাজুৰ বাৰ্থডে গতিকে এণ্টাৰটেইনমেণ্ট উইথ ৰাজু আৰু
শুভেচ্ছা থাকিল হেৰিয়ালে। তাৰোপৰি গোটেই এই ইউটিউবৰ দৰ্শকসকলকো কৈছোঁ ৰাজুলে এটা আশীৰ্বাদ দিব, ল'ৰাটো খুব ভাল ল'ৰা, আৰু বেছি ভাল হওক, সোনকালে ডাঙৰ হওক, সেইটোকে বিচাৰিছোঁ। ডাঙৰ হ'ব নিদিব, জোখতকৈ বেছি ডাঙৰ হৈছে। এইফালে মৃণাল দা আশীৰ্বাদ দিছোঁ ৰাজুৰ আজি শুভ জন্মদিন। এই জন্মদিনত আমি সকলোৱে লগ লাগি তাক আশীৰ্বাদ দিছোঁ, ভাল হওক বছৰ আগলৈ, ভাল হৈ থাকক, তালৈ শুভকামনা থাকিল। নিতুল দা, পুলক দা ভাল হওক এয়া আৰু আশীটামান জন্মদিন পাতিব পৰা হওক তাকে কামনা কৰিছোঁ মই। এই দৌৰাটো যে আৰম্ভ কৰিছো নেৰ যাতে সেইটো আশীৰ্বাদ দিছোঁ। ফিট হৈ থাকিবি যাতে। থেংক ইউ। আৰু এই কঁকালৰ মাংসখিনি আৰু এই যাতে এনেকৈ তোৰ সমাজত ধুৱন দিবলগীয়া নহয়, নিজে যাতে গাটো সদায় ধুৱ, গৰম আহিছে সেইটো আশীৰ্বাদ দিছোঁ। লাড্ডা কিবা কৈছিলে? হেপী বাৰ্থডে। জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ তোমালে। নতুন কামটোত মানে মেনেজমেণ্টৰ ভাইমনত যাতে তুমি ভাল একদম ভাল কাম কৰিব পাৰা। জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ, ভালে কুশলে থাকক আৰু যে দিনটো ভালে কুশলে যায়। কথাখিনি ক, বাকীখিনি ক। বাকীখিনি লাগিলে গণ্ডগোলে কেকটো খাই কেনে লাগিছে? কেকটো বঢ়িয়া লাগিছে। অনুভৱটো কৰা লিঙিয়া থিয়েটাৰ থকা কেইবছৰ হ'ল চব এইবিলাক ইটোত পঠি আছো, ইটোত পঠি আছো মই বিয়াখন সেইটো কাম লাগি যাব। আৰু ইয়াতে অকণমানি মইনাজনী লগ পালোঁ, খুব ধুনীয়া লাগে তাইৰ কথাবিলাক শুনি। আৰু যোৱাকালি ৰাতি মোৰ বাৰ্থডে' আৰু বেলেগ ভ্লগ কণ্টিনিউ কৰা নহ'ল, আৰু আজি তাৰ নেক্সট দিন, আজি 4 ফেব্ৰুৱাৰী। আৰু আপোনালোকক এইখিনিলে ভ্লগটি চাই থকাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সদায় এনেকৈ মৰম দি যাব, আশীৰ্বাদ দি যাব, আৰু বৰ বেছি বেলেগ একো নকওঁ। লগ পাম এটি নতুন ভিডিঅ'ত, লগ পাম এটি বেলেগ এটা ভিডিঅ'ত। আৰু তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ হৈ থাকক, সদায় হাঁহি থাকক, সুস্থ থাকক। বাই বাই। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সেইখিনি আৰু নিজে কৰি দিবই আৰু। বাই বাই।